মৰনৈ চাহ বাগিচাত অনুষ্ঠিত হয় UPPL দলৰ যোগদান সভা আৰু যোগদান কাৰ্যসূচী আৰু উক্ত যোগদান কাৰ্যসূচীত মৰনৈ চাহ বাগিচাৰ প্ৰায় 5 শতাধিক চাহ শ্ৰমিকে যোগদান কৰে UPPL দলত। গোখাইগাঁও ঐতিহাসিক মৰনৈ চাহ বাগিচাৰ UPPLৰ এখন সভা অনুষ্ঠিত হয় আৰু সভাত উপস্থিত থাকে কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, BTCৰ কাৰ্যবাহী সদস্য উইলছন হাজদা, লগতে কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতৃত্ব আৰু সভাত কাৰ্যবাহী সদস্য উইলছন হাজদাৰ নেতৃত্বত 30খন আত্মসহায়ক গোটৰ সদস্যৰ লগতে 5 শতাধিক চাহ বাগিচাৰ শ্ৰমিকে যোগদান কৰে UPPL দলত। আৰু সাংসদ জয়ন্ত বসুমতাৰীয়ে কয় যে বৰ্তমান চৰকাৰৰ দিনত আমি বিটিআৰবাসী সকলো জাতি জনগোষ্ঠীৰ মানুহে শান্তিত আছো, শান্তি সম্প্ৰীতি মৰম চেনেহৰ মাজত বসবাস কৰিব পাৰিছো আৰু প্ৰমোদ বড়ো নেতৃত্বত আমি সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰিছো আৰু পূৰ্বৰ চৰকাৰে মুখতে শান্তিৰ কথা কৈছিল কিন্তু BTCৰ প্ৰকৃতাৰ্থত শান্তি বিচৰা নাছিল আৰু এইদৰে কয় সাংসদ জয়ন্ত বসুমতাৰীয়ে। আৰু গোখাইগাঁও মৰনৈ চাহ বাগিচাত অনুষ্ঠিত হোৱা UPPL দলৰ যোগদান কাৰ্যসূচীত প্ৰায় 5 শতাধিক চাহ বাগিচাৰ শ্ৰমিকে যোগদান কৰে UPPL দলত আৰু সভাত কাৰ্যবাহী সদস্য উইলছন হাজদাৰ নেতৃত্বত প্ৰায় 30খন আত্মসহায়ক গোটৰ সদস্যৰ লগতে 5 শতাধিক চাহ বাগিচাৰ শ্ৰমিকে যোগদান কৰে UPPL দলত। আৰু সভাত উপস্থিত থাকে কোকৰাঝাৰ সমষ্টিৰ লোকসভা সমষ্টিৰ সাংসদ জয়ন্ত বসুমতাৰী, BTCৰ কাৰ্যবাহী সদস্য উইলছন হাজদা আৰু লগতে কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতৃত্বসকল। শান্তি আহাৰ লগে লগে জনগোষ্ঠীবোৰৰ কি সমস্যা আছে, যেনেকে অলপ আগতে কৈ গ'ল বিৰছা মুণ্ডাৰ 10 কোটি টকাৰ এটা প্ৰকল্প, য'ত নেকি আমাৰ এই জনগোষ্ঠী আদিবাসীসকলৰ কাৰণে তেওঁলোকৰ সমস্যা, তেওঁলোকৰ কলা কৃষ্টি গোটেইখিনি এই মানে প্ৰকল্পত থাকিব, যাত এই জাগাত আহিলেই এই জনগোষ্ঠীবোৰৰ সমস্যা, তেওঁলোকৰ কলা সংস্কৃতি, শিক্ষা দীক্ষা, অৰ্থনৈতিক ৰাজনৈতিক গোটেই বিষয়খিনি এই প্ৰকল্পত আহিয়ে তাত কিতাপ পত্ৰবোৰ থাকিব, লিখা থাকিব, ডকুমেণ্ট থাকিব। এই গোটেইখিনি দেখিয়ে মানুহে গম পাব যে হয় এই জনগোষ্ঠীৰ এনেকুৱা আছিলে, আজি এনেকুৱা অৱস্থাত আছে, এনেকৈ আগবাঢ়িছে। এই গোটেইখিনি ইয়াত থাকিয়ে আৰু কি হ'ব জানিব পাৰিব। আৰু আজি আদিবাসীসকলৰ ফালৰ পৰা চাউথ দীপশিখা গ্রুপ আর বাংলা লাইন গ্রুপ ছোটো দাদা আর তিহিং রাস্কে বন বুঝাও দা আর তিহিং নো ব্লক কমিটি প্রাইমারি কমিটি আর বুথ কমিটি রেন যত ইউরিया को तिहिं नोडे को सेटेर कना नोडे बुन जरवा जपाम दड़ी उकाउदा उनको को हो सरहावेन किया जे वा मोरनाइटी ডাঙৰীয়া আমাৰ BTRচিপ তথা আমাৰ UPPL দলৰ মুৰব্বী হিচাপে তেখেতৰ নেতৃত্বত আজি 4টা বছৰ পূৰ্ণ হ'ল আৰু সেই 4টা বছৰত তেখেতৰ প্ৰধান কামটো হৈছে এই অঞ্চলৰ শান্তিটো ঘূৰাই অনাটো। আমি সকলোৱে জানো যে 4টা বছৰ আগত প্ৰায় 17টা বছৰে আমি বসবাস কৰিছিলোঁ। জাতি জনগোষ্ঠীৰ মাজত আস্থা বিশ্বাস এইটো হেৰাই গৈছিলে। এক প্ৰকাৰ মানে ঘূৰি নাহিব তেনেকুৱা এটা মনোভাৱ চবৰে আছিলে। হয়তো তেনেকৈ চিন্তাও কৰা নাছিলে, কল্পনাও কৰা নাছিলে এই শান্তিটো যে ঘূৰি আহিব। কিন্তু সেইটো আজি প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে ইয়াৰ BTRৰ মুৰব্বী হোৱাৰ প্ৰধান আৰু প্ৰথম কাৰ্যটো হ'ল সেই শান্তিটো ঘূৰাই অনাটো। আৰু আমি ক'ব পাৰোঁ যে এজন ব্যক্তি বা মুৰব্বী হিচাপে তেখেতে যদি বিচাৰে শান্তিটো নিশ্চয় ঘূৰাই আনিব পাৰে। কিন্তু আমি যোৱা 4টা বছৰৰ আগত 17টা বছৰে মুৰব্বী হিচাপে যিজন আছিলে তেখেতে শান্তি কেতিয়াও বিচৰা নাছিল, মুখত কৈছিল কিন্তু বাস্তৱত কৰা নাছিল। কিন্তু আজি শান্তিটো এনে মুখৰে কোৱা বস্তু নহয়, আজি বাস্তৱত প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ চৰকাৰে UPPL চৰকাৰ BJP চৰকাৰে একেলগে আমি শান্তিটো ঘূৰাই আনিছোঁ।
সেইকাৰণে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আস্থা বিশ্বাস নিশ্চয় ৰাইজৰ আছে। আজি শান্তি হোৱাৰ লগে লগে প্ৰগতিও নিশ্চয়কৈ হৈছে আৰু এই প্ৰগতিটো কোনোবা এটা অঞ্চল কোনোবা এটা জনগোষ্ঠীয়ে পাইছে সেইটো আমাৰ বিটিআৰ অঞ্চলৰ 26টা জনগোষ্ঠী আছে। 26টা জনগোষ্ঠীয়ে আজি নিশ্চয়কৈ উন্নতিটো তেওঁলোকে দেখিছে। নিজৰ অঞ্চলৰ উন্নতি প্ৰগতি তেওঁলোকে নিজ চকুৰে একেবাৰে স্বচক্ষে বাস্তৱ ক্ষেত্ৰত তেওঁলোকে দেখিছে। ইয়াত শৈক্ষিক দিশৰ পৰা আৰম্ভ কৰি চৰকাৰী আঁচনিবোৰ যাৰ তাত যাব লাগে সেইটো গৈ পাইছে। তাৰ কাৰণে আজি আস্থা আৰু বিশ্বাসত ৰাখি আমাৰ UPPL দলৰ নীতি আদৰ্শ ভাল পায় জেগাই জেগাই আজি ষ্টেটৰ আমাৰ গ্ৰেণ্ড প্ৰগ্ৰাম ইয়ালৈ কৰিছে। বিশেষকৈ আমাৰ চান্থাল উৰাও মুণ্ডা সেই জনগোষ্ঠীৰ ব্যক্তিসকলে আজি ইয়াত তেওঁলোকে যোগদান কৰিছে। তেওঁলোকে নিশ্চয়কৈ কাৰণ আমি জানো যে প্ৰমোদ বড়ো ডাঙৰীয়া আমাৰ বিটিআৰ চৰকাৰৰ নেতৃত্বত আজি ভিজন ডকুমেণ্ট প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ভৱিষ্যত উন্নয়নটো কেনেকৈ হ'ব ইয়াৰ এটা ৰোড মেপ নিশ্চয়কৈ কৰি উলিয়াইছে। তাৰ বাবে আমাৰ এই অঞ্চলত বসবাস কৰা ইণ্টেলেকচুৱেলসকল আমাৰ এই অঞ্চলত বসবাস কৰা শিক্ষিত যুৱক যুৱতীসকলে UPPL দল প্ৰমোদ বড়ো ডাঙৰীয়া আৰু আমাৰ বিশেষকৈ আমাৰ এই গোসাইগাঁও অঞ্চলত শ্ৰীৰামপুৰ অঞ্চলৰ আমাৰ বিশেষকৈ আমাৰ উইলছন হাজদা আছে। তেখেতেও ভাল কাম কৰি আছে যিহেতু জনগোষ্ঠীটোৰ উন্নতিৰ কাৰণে কাম কৰি আছে। তাৰ কাৰণে আস্থা আৰু বিশ্বাস লৈছে যাৰ কাৰণে আজি ইয়াত গ্ৰেণ্ড এটা জইনিং প্ৰগ্ৰাম লৈছে আৰু আমি আশা কৰিব পাৰোঁ যে আহি থকা সময়ত এই অঞ্চলত বিশেষকৈ UPPLৰ বাহিৰে কোনোবা দলৰ কথা ৰাইজে নিশ্চয়কৈ চিন্তা নকৰিব কাৰণ ইয়াৰ দ্বাৰা শান্তি আহিছে, ইয়াৰ দ্বাৰা প্ৰগতি আহিছে। আকৌ আমাৰ মাজত আস্থা বিশ্বাস নিশ্চয়কৈ ঘূৰাই আনিছে। শান্তিটো আমি চিৰযুগমীয়া কৰিব লাগিব। আমাৰ প্ৰগতিটো একদম একেবাৰে স্পীডত লৈ যাব লাগিব। তাৰ কাৰণে এই আস্থা বিশ্বাসৰ এইটো হ'ল এটা নামাংকন। এই মানে বিষয়টো একেবাৰে গম্ভীৰ হৈ আছে কাৰণ সেই সমস্যাটো অকল আমাৰ কোকৰাঝাৰ সমষ্টি বুলি নহয়, অসম বুলি নহয়। যোৱা নৱেম্বৰ মাহত যিটো অধিৱেশন হৈছিলে, ছেশ্যন হৈছিলে, এই ছেশ্যনত Hijau pe nete hijau betre tanya pe apa?